পাঁচবাৰ ধৰি কাৰ্যনিৰ্বাহ কৰি আহিছিলে তেখেতসকলৰ যিখিনি তেখেতসকলে আমাৰ তেওঁলোকক আমি যথেষ্ট সহায় কৰিছোঁ আৰু তেওঁলোকেও আমাক যথেষ্ট মৰম দিছে তেওঁলোকৰ যিখিনি আচাৰ ব্যৱহাৰ সেইখিনিত সঁচাকৈ আমি বিবেচনা কৰিব পাৰি কুঁহিয়াৰ পেৰি প্ৰচুৰ মাত্ৰাত কৃষিৰ পৰা আদি কৰি আতিথ্য আৰু আদৰেৰে আমাক মন্ত্ৰমুগ্ধ কৰিছিল। গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনিৰ অন্তৰ্গত এই দিনকেইটা এই এইটো মানে সব প্ৰকৃতিৰ বস্তুৰ পৰা বনোৱা হৈছে। ইয়াত গৰু আছে, ছাগলী আছে, ইয়াত এফালে খেতি আছে, ফুলকবি, আকৌ ফল মূলৰ গছ আছে, এফালে মানে ব্ৰইলাৰ পোহা হৈছে, তলত মাছ। এই সাৰাউণ্ডিংটো কি নাম ৰাখিছে? গোটেইটো ইন্টিগ্ৰেটেড ফাৰ্মিং সিস্টেম প্ৰেজেন্টেড বাই বাদলিপাৰা হাই স্কুল। তোমাৰ নামটো কি? নমস্কাৰ, মোৰ নাম শ্ৰী সুভাশিষ গগৈ। ওকে, ক্লাছ কোন ক্লাছ? 8 পাইছে ন? আপোনালোকে ইয়াতে কি কি বস্তু লৈ আহিছে? মোৰ আপোনাৰ কাঠফুলাৰ প্ৰডাক্টখিনি আছে, আমাৰ কাঠফুলাৰ ফাৰ্ম আছে। শুকান কাঠফুলা আনিছোঁ, কাঠফুলাৰ গুটিটো আনিছোঁ, কাঠফুলাৰ বিস্কুট, কেক, এখন পেষ্ট্ৰি, কাঠফুলাৰ মৰাবাই, এইটো পাউডাৰটো, আচাৰটো কাঠফুলাৰ, আৰু এইটো মিলেটৰ বিস্কুট, আৰু এইটো কাঠফুলা মানে আমাৰ যে মাটি ওপৰৰ পৰা খেতি কৰাটো গজা আমি নিজে যিটো খেতি কৰোঁ। গম পাইছোঁ, এইটো কি বুলি কয়? এইটো অয়েষ্টাৰ। আচ্ছা, দিছ ইজ ন, এইটো মাছৰুম বুলি কয় হয় নাই? মাছৰুম, অয়েষ্টাৰ মাছৰুম। আপোনাৰ নামটো কি আছিলে? মাধুৰিমা দত্ত। আৰু আপোনালোকে কি মাধুৰী কাঠফুলা ফাৰ্ম পাৰ্চনেল ন? বঢ়িয়া বঢ়িয়া। আপোনাৰ আণ্ডাৰতে মানুহ কাম কৰা আছে? এনে কিমান মান আছে? মোৰ আপোনাৰ 3 গৰাকী আছে। চবে এইবিলাক দেখভাল কৰি আছে। বহুখিনি কথা আমাৰ পৰা তেওঁলোকে জানিবলৈ বিচাৰে আৰু আমিও সেই ধৰণে তেওঁলোকক আমি কৃপণালি কৰা নাই। প্ৰতিটো দিশতে তেওঁলোকক আমি যিমান পাৰোঁ সহায় কৰি আহিছোঁ আৰু সেইদৰে আমি তেওঁলোকক প্ৰেক্টিকেলি বুজাইছোঁ। হয়, তেওঁলোকৰ সমান আমাৰ যিটো থিয়ৰিকেলি জ্ঞানটো আমি ল'ব পৰা নাই, কিন্তু প্ৰেক্টিকেল জ্ঞানটো আমাৰ যিখিনি আছে আমি তেওঁলোকক দিবলৈ সক্ষম হৈছোঁ। আৰু আমাৰ গাঁৱত এতিয়া এটা ডিষ্ট্ৰিক্ট এগ্ৰ ফাৰ্মাৰ্ছ কোম্পানী নামৰ এটা FPC আছে, যিটো FPCয়ে যোৱা বছৰ ৰক্ষণ কৰি উচিত দামত দিব পৰা ব্যৱস্থা কৰিব। তুমি হ'ল আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট, 8th চেম বুলি শুনিছোঁ হয়নে? তো ইয়াতে কম্পালচাৰী নেকি আপোনালোকে এক্সিবিশ্যন এটা পাতিবই লাগিব বুলি? শেষত তেওঁলোকে নোৱাৰিলে আৰু কম মূল্যতে দিবলগীয়া হ'ল। তো আজি যে তোমালোকে যে ইয়াতে পাতি আছে বা প্ৰগ্ৰাম যে হৈ আছে, এইটো কি বুলি জনাব তুমি? এখন আমাৰ এখন কৃষি মেলা প্ৰদৰ্শন, য'ত আমি বিভিন্ন এগ্ৰিকালচাৰ প্ৰডাক্টছবোৰ আমি শ্ব'কেছ কৰিছোঁ। আৰু এই প্ৰদৰ্শনত কাৰোবাৰ যদি ইচ্ছা আছে বস্তুবোৰ কিনিব পাৰে, তেনেকুৱা মানে কিনিব পাৰে, মানে ইয়াৰ পৰা কিনি লৈ যাব পাৰে আজি? আচ্ছা আচ্ছা। লগতে আপোনালোকৰ ইয়াতে ধৰি লওক যিমানখিনি ষ্টল আছে এটা এটা প্ৰেজেণ্টেশ্যন লৈ আহিছে হয় নাই? আচ্ছা আচ্ছা। কিন্তু ৰ'দটো কেনেকৈ লাগিছে? ৰ'দটো লাগিছে হয় নাই? কিন্তু এই প্ৰগ্ৰামটো গধূলি 6টামান বজাৰ পৰা যদি এটা ছিকিউৰিটি লৈ পেলাই যদি পতা হয় কিমান ভাল লাগিলেহেঁতেন হয় নাই? হয় হয়, দূৰ পৰা আহিছে। আৰু তোমালোকে ইয়াতে এখন এক্সিবিশ্যন পাতিবলৈ কাৰণে কিমানখিনি এৰেঞ্জ কৰিব লগা হৈছে? কিমানখিনি ধৰি লওক লেবাৰ কৰিব লগা হৈছে? ভালেমান কষ্ট কৰিব লগা হয়, কাৰণ মানে এখন তোমাৰ লোকেশ্যনটো আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ কম্পাউণ্ড নহয় হয় নাই? আৰু এনেকুৱা বেলেগ এটা জেগা চুজ কৰিব লাগে বুলি তেনেকুৱা আমাৰ যিটো পাঠ্যক্ৰমৰ অন্তৰ্গত মানে লাষ্টৰ যিটো আমাৰ ছেমিষ্টাৰ হয়, শেষৰ ষাণ্মাসিকটোত আমাক একোখন জিলাত এনেকৈ মানে আমাক কৃষি কৰ্মৰ কাৰণে নিয়োজিত কৰা হয়। এনেকুৱা কৃষি কৰ্মত আমি 5 মাহ ধৰি আমি একেখন গাঁৱত মানে গোলাঘাট ডিষ্ট্ৰিক্টৰ ছাৰ্ভে কৰিছিলে। হয়, আমি একোজনকৈ আমি ফাৰ্মাৰ নিজে লৈ পেলাই আমি তেনেকৈ কৃষি কৰ্মত নিজে জড়িত হৈছিলোঁ। আৰু সেইটোৰ মানে শেষ মানে পৰ্যায়ৰ মানে এইটো অনুষ্ঠান হয়।